নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং নিউজ পতঞ্জলি ঘিউক লৈ ডাঙৰ খবৰ পৰীক্ষাগাৰত হানিকাৰক বিবেচিত পতঞ্জলি ঘিউ মানুহৰ স্বাস্থ্যক লৈ হেতালি এতিয়া পতঞ্জলি পোহৰলৈ আহিছে ৰামদেৱৰ কোম্পানীৰ প্ৰবঞ্চনা দিবলৈ এটা ব্ৰেকিং নিউজ খোৱাৰ বাবে উপযোগী নহয় এতিয়া পতঞ্জলি ঘিউ স্বাস্থ্যৰ বাবে হানিকাৰক এতিয়া পতঞ্জলি ঘিউ দুটাকৈ লেব পৰীক্ষাত ব্যৰ্থ হল পতঞ্জলি ঘিউ ৰামদেৱৰ কোম্পানীত 100 কোটি 40 লাখ টকাৰ জৰিমনা উত্তৰাখণ্ডৰ খাদ্য সুৰক্ষা বিভাগৰ অভিযানত এই তথ্য পোৱা গৈছে এটা ওলাই পৰিছে বাবা ৰামদেৱৰ কোম্পানীৰ প্ৰবঞ্চনা দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া এই বিষয়টো লৈ তুলপাৰ লাগিছে এতিয়া দেশৰ ৰাজনীতিটো কিয়নো শাসকীয় দলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বাবা ৰামদেৱৰ সেই সুসম্পৰ্কৰে ব্যৱসায়ী সম্প্ৰসাৰণ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া সঁচাকৈ 100% জৈৱিক বা আয়ুৰ্বেদিক হয়নে পতঞ্জলি সামগ্ৰী তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে ইমান দিনেই গ্ৰাহকক ৰামঠগন দি আহিছিল নেকি পতঞ্জলিয়ে কেৱল জৰিমনা বিহিয়েই দায়িত্ব শেষ নেকি চৰকাৰৰ এটা বিভাগৰ ডাঙৰ প্ৰশ্ন ইমান দিনেই অখাদ্য খোৱাৰ বাবে কিবা ব্যৱস্থা ল'বনে চৰকাৰে পতঞ্জলিৰ আনবোৰ সামগ্ৰী এতিয়া পৰীক্ষা কৰা হ'বনে নাই তাক লৈ প্ৰশ্ন উত্থাপন হয় খোৱাৰ বাবে উপযোগী নহয় এতিয়া পতঞ্জলি ঘিউ পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে বিটিচি সচিবালয়ৰ প্ৰৱেশদ্বাৰ ভাঙি প্ৰৱেশ কৰে প্ৰতিবাদকাৰী প্ৰৱেশদ্বাৰ ভাঙি চুৰমাৰ কৰি প্ৰতিবাদ বিটিচিৰ নেতাই এতিয়া জনজাতিকৰণৰ বিৰোধিতা নকৰাত ক্ষুণ্ণ শিক্ষাৰ্থী উত্তাল হৈ পৰিছে এতিয়া বিটিচিৰ সচিবালয় জনজাতি ছাত্ৰৰ প্ৰতিবাদীৰ সমদল সচিবালয় ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি জনজাতিকৰণ বিৰোধিতাৰে প্ৰতিবাদ বিটিচিৰ নেতাই জনজাতিকৰণৰ বিৰোধিতা নকৰাত এটা শূন্য শিক্ষাৰ্থী বড়োলেণ্ডৰ বিশ্ববিদ্যালয়ৰ জনজাতীয় শিক্ষাৰ্থীৰ প্ৰতিবাদ সচিবালয়ৰ মূল প্ৰৱেশদ্বাৰ ভাঙি এটা প্ৰৱেশ কৰে প্ৰতিবাদকাৰী আক্ৰোশমূলকভাৱে প্ৰতিবাদ কৰি ভাঙি চুৰমাৰ কৰে প্ৰৱেশদ্বাৰ উত্তাল হৈ পৰিছে এতিয়া বিটিচিৰ সচিবালয় পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ এইবাৰ ভূমিপট্টা আৰু দ্বিভূতাৰ মুক্ত কৰাৰ দাবীৰে কপিল ধুবুৰী গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদৰ কান্দি প্ৰতিবাদ খিলঞ্জীয়া হিচাপে নিজৰ অধিকাৰ বিচাৰি এটা গৰ্জন দেখিবলৈ পোৱা গৈছে দিবলৈ এটা ব্ৰেকিং আপডেট আমি খিলঞ্জীয়া মাটিৰ পট্টা দিয়ক খিলঞ্জীয়া হোৱাৰ পাছতো আমাৰ মানুহ বাংলাদেশত থৈ আহিছে আমাক দ্বিভূতাৰ মুক্ত কৰক অতি শীঘ্ৰেই গৰিয়ামৰীয়াৰ দেশীয়সকলৰ জৰীপ কৰক দেশীয় উন্নয়ন পৰিষদ গঠন কৰক দেশীয় জনগোষ্ঠীসকলক OBC প্ৰদান কৰক বিভিন্ন সমস্যাৰ দাবীৰে প্ৰতিবাদ এতিয়া সকলোকৰ কান্দি প্ৰতিবাদ এতিয়া দেশী জনগোষ্ঠীৰ ধুবুৰী গোলকগঞ্জত গৰিয়ামৰীয়া দেশীয় প্ৰতিবাদ গোলকগঞ্জৰ সমজিলাৰ কাৰ্যালয়ৰ সন্মুখত এতিয়া উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আমি খিলঞ্জীয়া মাটিৰ পট্টা দিয়ক কেন্দ্ৰৰ মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে হিমন্ত বিশ্ব শৰ্মাই আকস্মিকভাৱে মুছলমানক উচ্ছেদ চলাইছে মুছলমানক কেৱল বুলডোজাৰ দিছে হিমন্ত বিশ্ব শৰ্মাই হিন্দুৰ কাৰণে হিমন্ত এটা অন্তৰ মুছলমানৰ কাৰণে অন্য এটা অন্তৰ মন্তব্য কৰে নেমচুৰ সভাপতি বদৰুল ইছলামে দিবলৈ এটা ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মাই আকস্মিকভাৱে মুছলমানক উচ্ছেদ চলাইছে চৰকাৰে কাৰোবাৰ অভয়াৰণ্যত ম্যাদী পট্টা দিছে কিন্তু মুছলমানক দিছে মাত্ৰ বুলডোজাৰ হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন চলাইছে উচ্ছেদ কৰি অমানৱীয় আৰু অগণতান্ত্ৰিক উচ্ছেদ চলাইছে ইয়াৰ ফল হিমন্ত বিশ্ব শৰ্মাই অচৈদ্যৰিকভাৱে লাভ কৰিব এটা ভাৰতীয় মানুহক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুই ধৰণে চাই আছে হিন্দুৰ কাৰণে হিমন্তৰ এটা অন্তৰ মুছলমানৰ কাৰণে অন্য এটা অন্তৰ হিন্দু মুছলমান সকলোৰে বাবে এটা অন্তৰ হলে ভাল আছিল আদানী আম্বানীৰ স্বাৰ্থত উচ্ছেদ কৰাটো দুৰ্ভাগ্যজনক বুলিও মন্তব্য কৰে মন্তব্য নেমচুৰ সভাপতি বদৰুল ইছলামৰ পৰৱৰ্তী খবৰ
যুৱ সাংবাদিক ঋতুমণি ৰয়ৰ চৰম সিদ্ধান্ত স্বামী দেৱাশিষ বৰাৰ বিৰুদ্ধে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ এতিয়াও মুকলি আকাশৰ তলত দেৱাশিষ বৰা 5 ডিচেম্বৰত হ'বলগীয়া বিয়াক লৈ অশান্তি আছিল ঋতুমণি ৰয় লিভ ইন ৰিলেশ্যনত থকাৰ সময়ত মানসিক নিৰ্যাতনৰ অভিযোগ দিবলৈ এটা ব্ৰেকিং নিউজ স্বামী দেৱাশিষ বৰাৰ বিৰুদ্ধে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ সাংবাদিক ঋতুমণি ৰয়ৰ মৃত্যুক লৈ দাখিল নহ'ল এজাহাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন বিচাৰিহে আবেদন কৰিছে পৰিয়ালে কিন্তু আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত লাভ কৰিছে বিস্ফোৰক তথ্য দীৰ্ঘদিন ধৰি যুৱ সাংবাদিকগৰাকী ভুগি আছিল মানসিক অশান্তিত কিছুদিনৰ পৰা আৰ্থিক বিপৰ্যয়ৰ সন্মুখীন হৈছিল ঋতুমণি ৰয় এটা ঋতুমণিৰ পিতৃয়ে ধন বিচৰাৰ অভিযোগ এতিয়াও ৰহস্যৰ আৱৰ্তত আছে 1 লাখ টকা ঋতুৰ মৃত্যুৰ দিনা জ্যেষ্ঠ ভগ্নীয়ে কৈছিল 1 লাখ টকাৰ কথা পিতৃৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছিল 5 ডিচেম্বৰত হ'বলগীয়া বিয়াক লৈ অশান্তিত আছিল ঋতুমণি ৰয় স্বামীৰ পৰিয়ালে বিয়াৰ বাবে যৌতুক দাবী কৰাৰ অভিযোগ উত্থাপন হয় সোণৰ গহনা কাপোৰ ফ্ৰিজৰো দাবী কৰিছিল স্বামীৰ পৰিয়ালে ঋতুৰ পৰিয়ালৰ আৰু স্বামীক খুৰা পূজা কৰি লাভ কৰিছে এইবোৰ তথ্য 2024 24 ফেব্ৰুৱাৰীত দেৱাশিষৰ সৈতে আইনী বিবাহত আবদ্ধ হৈছিল ঋতুমণি ৰয় এতিয়াৰ পৰা দুয়ো একেলগে বেলতলাত ভাড়াৰ ঘৰত থাকিবলৈ লৈছিল প্ৰায় 5 বছৰ ধৰি সম্পৰ্কত আছিল ঋতুমণি আৰু দেৱাশিষ লিভ ইন ৰিলেশ্যনত থকাৰ সময়ত মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন হয় ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে ঋতুমণিৰ মোবাইল ফোন এটা সোণৰ আঙুঠি জব্দ কৰা হৈছে এডাল সোণৰ চেইন আৰু এপাত চাবি আৰক্ষীয়ে পৰীক্ষাৰ বাবে ঋতুমণিৰ মোবাইলটো CID-লৈ প্ৰেৰণ কৰিছে কিন্তু লকিং সিস্টেমৰ বাবে এতিয়ালৈ খুলিব পৰা নাই মোবাইল ফোনটো আনহাতে আৰক্ষীয়ে উলিয়াইছিল ঋতুমণিৰ মোবাইলৰ CDR অৱশ্যে CDR-ত কোনো সন্দেহজনক তথ্য লাভ কৰা নাই আৰক্ষীয়ে পৰৱৰ্তী খবৰ চকুৰ সন্মুখতে মছজিদত চলিল এতিয়া বুলডোজাৰ ভাঙি পেলোৱা হ'ল পুৰণি মছজিদ মধ্য অসমত চলিছে বৃহৎ উচ্ছেদ অভিযান প্ৰথমতে খুলিব পাৰিলে মছজিদৰ মাইক দিবলৈ এটা ব্ৰেকিং আপডেট চকুৰ সন্মুখতে মছজিদত চলিল বুলডোজাৰ ভাঙি পেলোৱা হ'ল পুৰণি মছজিদ 5962 বিঘা মাটিত চলিছে বুলডোজাৰ 2017টা কেঁচা ঘৰ 192টা পকী ঘৰত চলিল বুলডোজাৰ নগাঁও কামপুৰৰ লুটুমাৰী বনাঞ্চলত চলিছে বৃহৎ উচ্ছেদ অভিযান 5962 বিঘা ভূমিত বেদখল কৰি ৰাখিছিল বেদখলকাৰীয়ে বনাঞ্চল দখল কৰা প্ৰতিটো ঘৰত চলিছে এতিয়া বুলডোজাৰ চকুৰ সন্মুখতে মছজিদত চলিল বুলডোজাৰ ভাঙি পেলোৱা হ'ল এতিয়া পুৰণি মছজিদ পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ হত্যাকাৰী কোনে ৰচিছিল জুবিনক শেষ কৰা ব্লুপ্ৰিণ্ট আহি আছে 8 ডিচেম্বৰ ন্যায় পাবনে এতিয়া জুবিন গাৰ্গে সবিস্তাৰে সবিশেষ জনাই আছো কোনে হত্যা কৰিলে জুবিন গাৰ্গৰ হত্যাকাৰী শ্যামকানু সিদ্ধাৰ্থ শেখৰ সন্দীপন নে অমিত প্ৰভা চিনাক্ত হৈছে জুবিন গাৰ্গৰ হত্যাকাৰী জুবিন গাৰ্গক হত্যা কৰা হৈছিল ধনৰ বাবে হত্যা কৰা হৈছিল জুবিন গাৰ্গক এজনে হত্যা কৰিছে আনকেইজনে সহযোগ কৰিছে 4-5 জনে মিলি হত্যা কৰিছে জুবিন গাৰ্গক কোভিডৰ আৰম্ভ হোৱাৰ পূৰ্বে পৰা জুবিনৰ লগত ষড়যন্ত্ৰ চলিছিল এটা জুবিন গাৰ্গৰ লগত অন্যায় কৰা এজনো সাৰি যাব নোৱাৰিব 8 তাৰিখে হত্যাকাণ্ডৰ গোচৰৰ চাৰ্জশ্বিট দিয়া হ'ব ইয়াৰ সম্পূৰ্ণ প্ৰমাণ SITৰ হাতত আছে বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে এটা জীৱনকালত জুবিনক অন্যায় কৰা কোনো লোক সাৰি যাব নোৱাৰিব প্ৰথমে হত্যাকাৰীক শাস্তি পিছত অন্যায়কাৰীক শাস্তি দিয়া হ'ব কোভিডৰ আগৰ পৰাই ডাঙৰ অন্যায় চলি আছে জুবিনৰ লগত পৰৱৰ্তী খবৰ ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই দিব পৰা মানুহ অসমত মই আছো কংগ্ৰেছৰ পৰা ওলাই আহিলে ৰাজনীতি শেষ বুলি কয় কিন্তু কংগ্ৰেছক মই ভুল প্ৰমাণিত কৰি আহিলো মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই দিব পৰা মানুহ অসমত মই আছো
এনেদৰে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। কংগ্ৰেছত বিপ্লৱ কৰি আহি এইখন আসনত বহিব পৰা মানুহ মই। কংগ্ৰেছৰ পৰা ওলাই আহিলে ৰাজনীতি শেষ বুলি কয়, কিন্তু মই দেখুৱাই দিলো ৰাজনীতি কি। কংগ্ৰেছক মই ভুল প্ৰমাণিত কৰিলো। ৰাহুল গান্ধীক মই বুঢ়া বুলি দেখুৱাইছো, বেলেগে নোৱাৰে। মোৰ পজিটিভ খিনিও চিন্তা কৰক। এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগে নে নালাগে? বিধানসভাত আৰম্ভ হৈছে এতিয়া যুক্তি যুদ্ধ। কমেণ্ট বক্সত আপুনিও জনাওক আপোনাৰ মতামত। প্ৰসংগ 6 জনগোষ্ঠীৰ জনজাতিকৰণ। 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে নে নালাগে? আজিৰ বিধানসভাত গ্ৰহণ কৰা হ'ব ঐতিহাসিক সিদ্ধান্ত। সকলোৰে দৃষ্টি নিবদ্ধ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজ্যজুৰি প্ৰতিবাদ চলি আছে। 6 জনগোষ্ঠীৰ প্ৰতিবাদক সঁহাৰি জনাব নাই হিমন্ত চৰকাৰে, তাক লৈ প্ৰশ্ন উত্থাপন হয়। ইপিনে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা ট্ৰাইবেল সংঘৰ। ট্ৰাইবেল সংঘই বিচৰা নাই 6 জনগোষ্ঠীৰ জনজাতিকৰণ, কিন্তু 6 জনগোষ্ঠীৰ হুংকাৰ এতিয়া জনজাতিকৰণ লাগিবই, অন্যথা 2024 বিজেপি চৰকাৰ গাদী উফৰাই দিম বুলিও হুংকাৰ দিয়ে 6 জনগোষ্ঠীয়ে। দিব লৈছো পৰৱৰ্তী খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 100 জনেও মোক ৰখাব নোৱাৰে। 24 আকৌ নিৰ্বাচন খেলিম, আকৌ জিকিম। জেলৰ পৰাই ওলাই হুংকাৰ দিয়ে AIUDFৰ বিধায়ক আমিনুল ইছলামে। দিব লৈছো এটা ব্ৰেকিং আপডেট। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 100 জনেও মোক ৰখাব নোৱাৰে। জেলৰ পৰাই ওলাই হুংকাৰ দিয়ে আমিনুল ইছলামে। হিমন্ত বিশ্ব শৰ্মাই মোক বিধায়ক হ'ব নোৱাৰাকৈ জেলত ভৰাই থৈছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 100 জনেও মোক ৰখাব নোৱাৰে। মই 24 আকৌ নিৰ্বাচন খেলিম, আকৌ জিকিম। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 100 জনেও মোক ৰখাব নোৱাৰে। জেলৰ পৰাই ওলাই হুংকাৰ দিয়ে আমিনুল ইছলামে। পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ আহি পৰিছে। বিজেপি বিধায়কৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ। বিধায়কৰ কামত অসন্তুষ্ট হৈ ওলাই আহিল বিজেপি কৰ্মী। 24 প্ৰাৰ্থী সলনিৰ দাবী জনায় একাংশ বিজেপি প্ৰাৰ্থীয়ে। বিধায়কৰ কামত এতিয়া অসন্তুষ্ট হৈ পৰিছে বিজেপিৰ কাৰ্যকৰ্তাৰ ক্ষোভ। বিধায়ক অমীয় কুমাৰ ভূঞাৰ বিৰুদ্ধে ওলাই আহিল বিজেপি কৰ্মী। 24 বিহপুৰীয়া স্থানীয় প্ৰাৰ্থী টিকট দিয়াৰ দাবী জনায়। মাটি পানী বায়ুৰ লগত সম্পৰ্ক থকা জনকে দিয়া হ'ব দায়িত্ব। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বলৈ স্পষ্ট বাৰ্তা বিজেপি কাৰ্যকৰ্তাৰ। এটা বিজেপি বিধায়ক থকা সমষ্টিত বিজেপিৰ মুকলি বিদ্ৰোহ। বিধায়কৰ কামত এতিয়া অসন্তুষ্ট হৈ বিজেপি কাৰ্যকৰ্তাৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে। বিধায়ক অমীয় কুমাৰ ভূঞাৰ বিৰুদ্ধে ওলাই আহিল এতিয়া বিজেপি কৰ্মী। 24 বিহপুৰীয়া স্থানীয় প্ৰাৰ্থীক টিকট দিয়াৰ দাবী জনায় একাংশই। পৰৱৰ্তী খবৰ, ৰাজ্যজুৰি ভোটৰ SIR প্ৰক্ৰিয়া। এটা মাত্ৰ ভুলে বিপদত পেলাব আপোনাক। 20 ডিচেম্বৰ পৰ্যন্ত সষ্টম হৈ থাকক আপুনিও। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। 24 নিৰ্বাচনৰ পূৰ্বে অসমত ভোটাধিকাৰ পৰীক্ষণ। তন্ন তন্নকৈ পৰীক্ষা কৰা হ'ব প্ৰতিখন নথি পত্ৰ। উপযুক্ত নথি পত্ৰ নাপালে বাতিল হ'ব পাৰে ভোটাৰ কাৰ্ড। নথি পত্ৰ পৰীক্ষণৰ বাবে ঘৰে ঘৰে যাব এতিয়া বুথ এজেণ্ট। 20 ডিচেম্বৰ পৰ্যন্ত সষ্টম হৈ থাকক ভোট। ঘৰে ঘৰে গৈ বুথ এজেণ্টে পৰীক্ষণ কৰিব নথি পত্ৰ। ঠিকনা পৰিৱৰ্তন কৰা সকলৰ ক্ষেত্ৰত কঠোৰ হ'ব নিৰ্বাচন আয়োগ। খচৰা ভোটাৰ তালিকাত নাম কটা গ'লে কৰিব পাৰিব আবেদন। 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰীৰ ভিতৰত দাখিল হ'ব দাবী আৰু আপত্তি। চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব 24 10 ফেব্ৰুৱাৰীত। 24 নিৰ্বাচনৰ পূৰ্বে অসমত ভোটাধিকাৰ পৰীক্ষণ। তন্ন তন্নকৈ এতিয়া পৰীক্ষা কৰা হৈছে প্ৰতিখন নথি পত্ৰ। পৰৱৰ্তী খবৰ, 24 পূৰ্বেই শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ। শক্তিশালী হৈ উঠিছে গৌৰৱ গগৈ হাত। ৰাজীৱ ভৱনত বিজেপিৰ অৰ্ধ শতাধিক নেতা কৰ্মীৰ যোগদান এতিয়া কংগ্ৰেছত। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। 24 পূৰ্বেই শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ।
শক্তিশালী হৈ উঠিছে গৌৰৱ গগৈ হাত কেইবা শতাধিক লোকৰ যোগদান এতিয়া কংগ্ৰেছত বিজেপিৰ অৰ্ধ শতাধিক নেতা কৰ্মীয়ে যোগদান কৰে কংগ্ৰেছত বিজেপিকে ধৰি এডিএফ ইউপিপিএলৰ নেতা কৰ্মীৰো যোগদান কৰে কংগ্ৰেছত এটা বিজেপিয়ে ৰাজ্যৰ কাম নকৰিলে কংগ্ৰেছেহে কৰিব 2024ত খেলা হ'ব যুঁজলৈ সাজু হওক সকলো সংকল্প ললে নন কংগ্ৰেছীয়ে প্ৰবন খেৰা গৌৰৱ গগৈ উপস্থিতিত এই যোগদান কাৰ্যসূচী 24ৰ পূৰ্বে এতিয়া শক্তি বৃদ্ধি পালে কংগ্ৰেছত পৰৱৰ্তী খবৰ বিজেপিৰ কাৰ্যালয় বনাবলৈ চৰকাৰী মাটি আছে কিন্তু মাথাউৰি বাক কৰা 6 লাখ মানুহক মাটি দিবলৈ চৰকাৰৰ মাটি নাই বিজেপিৰ জাতি মাটি ভেটিৰ শ্লোগানৰ ফ্লপ এটা মহা বিস্ফোৰণ বিধায়ক অখিল গগৈ দিবলৈছে এটা ব্ৰেকিং আপডেট বিজেপিৰ জাতি মাটি ভেটিৰ শ্লোগান ফ্লপ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী মাটি আছে বিজেপিৰ কাৰ্যালয় আছে এটা মহা বিস্ফোৰণ বিধায়ক অখিল গগৈ অসমৰ 6 লাখ মানুহ মাথাউৰিত বাস কৰে কিন্তু চৰকাৰী মাটি বিজেপিক দিয়া হৈছে পৃথিৱীৰ কোনো ৰাজনৈতিক দলৰ এক কথা মাটিও দিয়া নাই 50-60 ঠাইত বিজেপিৰ কাৰ্যালয় বনাবলৈ মাটি আছে অসমক গেৰুৱাকৰণ কৰিব বিচাৰিছে বিজেপিয়ে জনগণৰ পক্ষত নাই এতিয়া বিজেপি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে দিবলৈছো পৰৱৰ্তী খবৰ খিলঞ্জীয়া কেতিয়াও বাংলাদেশীৰ তলত নাথাকে আঠুকাহি ভাত খোৱা খিলঞ্জীয়াৰ নিয়ম নহয় খিলঞ্জীয়া দুখীয়া হ'ব পাৰে কিন্তু বাংলাদেশীৰ গোলাম নহয় টিঙত হুংকাৰ দি উদাত্ত ভাষণ শৃংখল চলিহাৰ দিবলৈছে এটা ব্ৰেকিং আপডেট খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব গৰ্জন এতিয়া শৃংখল চলিহাৰ খিলঞ্জীয়া কেতিয়াও বাংলাদেশীৰ তলত নাথাকে বিধায়ক আমিনুলক দেখিলেই চিটি বাছৰ পকেট মাৰাৰ নিচিনা লাগে এই অগ্নিৰ শিখাত সকলো চাৰখাৰ হৈ যাব 12,000 বিঘা মাটি উচ্ছেদ কৰক ধিঙত যিদিনা ধিঙত উচ্ছেদ চলিব সেইদিনাই সৰ্ববৃহৎ বিজয়ী দিৱস হ'ব অসমৰ মানুহ হ'ব পাৰে দুখীয়া কোনো বাংলাদেশীৰ গোলাম নহয় আঠুকাহি ভাত খোৱা আমাৰ নিয়ম নহয় বুলিও মন্তব্য কৰে শৃংখল চলিহাই টিঙত হুংকাৰ জনাই শৃংখল চলিহাই খিলঞ্জীয়াৰ ওপৰত এতিয়া আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব বুলিও মন্তব্য কৰে শৃংখল চলিহাই